দলগাঁৱত চৰকাৰী ধন লুটপাট ডায়েট আৰু বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ 25 লাখ টকীয়া তোৰণক লৈ গুৰুতৰ অভিযোগ দৰঙৰ দলগাঁৱত ডায়েট আৰু বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ তোৰণ নিৰ্মাণৰ প্ৰাক্কলন আৰু আবণ্টিত ধনৰ পৰিমাণক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নাম ফলক নলগোৱাকৈ ৰাইজক আন্ধাৰত ৰাখি নিৰ্মাণ কৰা প্ৰায় 25 লাখ টকীয়া তোৰণক কেন্দ্ৰ কৰি আজু আৰু আমচুৰ দলগাঁও সমিতিয়ে লোক নিৰ্মাণ বিভাগৰ গৃহ উপসংমণ্ডলত পৃথকে অভিযোগ দাখিল কৰিছে উল্লেখ্য যে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা দলগাঁও বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ আৰু জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰত নিৰ্মাণ কৰা তোৰণ এখনৰ আবণ্টিত ধনৰ পৰিমাণ দেখি ৰাইজৰ চকু কপালত উঠিছে প্ৰাপ্ত তথ্য মতে বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত নিৰ্মাণ কৰা সাধাৰণ এখন তোৰণ নিৰ্মাণত ব্যয় দেখুওৱা হৈছে প্ৰায় 25 লাখ টকা পিছে 25 লাখ টকীয়া সাধাৰণ গেটখনৰ প্ৰাক্কলন বিভাগীয় অভিযন্তাগৰাকীয়ে কেনেদৰে প্ৰস্তুত কৰিলে এই লৈ ব্যাপক ৰহস্যৰ সৃষ্টি হৈছে স্থানীয় একাংশ লোকে অভিযোগ কৰা মতে ভুৱা প্ৰাক্কলন এখন প্ৰস্তুত কৰি ঠিকাদাৰ বিভাগীয় বিষয়া কৰ্মচাৰীয়ে মিলি চৰকাৰী ধনৰ হৰলুকি কৰিছে গেটখন নিৰ্মাণত এনেদৰে চৰকাৰী ধন লুণ্ঠন কৰা এটা ঠিকাদাৰৰ সৈতে বিভাগীয় অভিযন্তা জড়িত হোৱা বুলি ৰাইজৰ অভিযোগ ইপিনে তোৰণখন নিৰ্মাণত সংঘটিত দুৰ্নীতিৰ বাবে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ দৰং জিলা সমিতি দৰং জিলা সাংবাদিক সন্থাই দৰঙৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাগৰাকীক লিখিত অভিযোগ দাখিল কৰি সংঘটিত দুৰ্নীতিৰ তদন্ত দাবী কৰে আমাৰ এই দলগাঁও জিলা প্ৰশিক্ষণ প্ৰতিষ্ঠানত আমাৰ এখন তোৰণ দিছিল চৰকাৰৰ পৰা তোৰণটো আপোনালোকে শুনি আচৰিত হ'ব 25 লাখ টকাৰ মোৰ পিছফালে যিখন আপোনালোকে তোৰণ দেখা পাইছে ইতিমধ্যে এইটো 25 লাখ টকা ব্যয় সাপেক্ষে আমাৰ চৰকাৰে ইয়াত ধাৰ্য কৰিছিল এইটো মানে আমি ক'বলৈও মানে হাস্যকৰ হৈছে যে 25 লাখ টকাৰ গেটখন আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে গতিকে এনেকুৱা ধৰণৰ এই ডিপাৰ্টমেণ্টটোত এনেকুৱা ধৰণৰ যে দুৰ্নীতি চলি আছে আৰু যি দেখা পাইছোঁ এই এজন ঠিকাদাৰৰ লগতে প্ৰায় একাংশৰ মিতেৰালি আছে নিশ্চয় নহ'লে এনেকুৱা এটা অভূতপূৰ্ব মানে স্কিম কেনেকৈ মানে ইঞ্জিনিয়াৰে বনাব পাৰিলে এখন তোৰণ বনাওঁতে 25 লাখ টকা চৰকাৰৰ পৰা ব্যয় কৰিবলগীয়া হ'ল গতিকে এইজন আমাৰ ঠিকাদাৰ হৈছে ৰবিউল তেখেত আগতো কাম কৰি গৈছে আমাৰ দলগাঁও PWD যিখন IB আছিল তাতে ৰিপেয়াৰিঙৰ কাম লৈছিল গদেজাৰ টু দলগাঁৱত যিটো ৰুটছ আছিল তাতো কৰি গৈছিল আৰু সীমাহীন মানে দুৰ্নীতি তেতিয়াও আমি বহুতবাৰ তেখেতক আমি অভিযোগ দিছিলোঁ আমি ওপৰ মহলত নিউজ কৰাইছিলোঁ কিন্তু কোনো ধৰণৰ আমি ফল পোৱা নাই ইয়াৰ পৰা গম পালোঁ যে ঠিকাদাৰজনৰ হাত দীঘল আৰু মেনেজ মাষ্টাৰ তাৰ কাৰণেই হয়তো এনেকুৱা ধৰণৰ অভূতপূৰ্ব স্কিম লৈ তেখেতে আমাৰ এই দলগাঁৱতে বাৰম্বাৰ দলগাঁৱত আহি আছে আৰু টকা লুটপাট কৰি লৈ যোৱা আমাৰ পৰিলক্ষিত হৈছে গতিকে আমি যোৱাকালি আমি অফিচত গৈছিলোঁ অভিযোগ লৈ আৰু তেখেতসকলৰ যিটো ৰেছপন্স অফিচৰ পৰা এইটো আমি কিন্তু সন্তুষ্টজনক পোৱা নাই তাৰ পৰা গম পোৱা যায় যে তেখেতসকলো মিলিত হৈ আছে ঠিকাদাৰজনৰ লগত অফিচাৰ এজনক আমি অভিযোগ দিয়াৰ পিছত তেখেতসকলে ইনকুৱাৰীত আহিব লাগে আমাৰ কথাখিনি স্পটত আহি শুনিব লাগে যে আমাৰ অভিযোগ কি আমি কি দেখা পাইছোঁ কিন্তু দেখা গ'ল আমাক বহাই থৈ ঠিকাদাৰক ফোন কৰি ঠিকাদাৰক তেখেতসকলে পৰামৰ্শ কৰি আছে যে আমাৰ লগত বহিব লাগে অভিযোগকাৰীৰ লগত বহিব লাগে আল্টিমেটলি কি তাৰমানে আমাকো মেনেজ কৰিব লাগে এইটো মানে বিষয়াসকলে এইটো বিচাৰি আছে এইটো কেতিয়াও সম্ভৱ নহয় গতিকে আমি যোৱাকালি আমি ইতিমধ্যে আমি দি আহিছোঁ আমাৰ অভিযোগ 10 দিনৰ ভিতৰত তেখেতসকল আহিব বুলি কৈছে যেতিয়াই আহে আমি গোটেই ৰাইজ লৈ আমি এইবাৰ বৃহৎভাৱে আমি কাৰ্যসূচী ল'ম আমি গোটেই ৰাইজ লৈ আমি অফিচাৰসকলৰ সন্মুখত আমি গোটেই কথাখিনি আমি দাঙি ধৰিম আৰু অফিচাৰসকলে আমাক কৈ যাব লাগিব যে এইটো কেনেকৈ 25 লাখ টকাৰ স্কিম হ'ল আৰু আমাক মানে আৰু এটা কথা যোৱাকালি অফিচত আমি ঘূৰিলোঁ যে অফিচাৰসকলে কৈ আছে যে আপোনালোকে জানে টেণ্ডাৰত আজিকালি আৰু টেণ্ডাৰত জানো আমি পাৰ্চেণ্ট বেছি লাগে বাকী সেই বুলি এইটো কেতিয়াও সম্ভৱ নহয় এইটো 25 লাখ টকাৰ তোৰণ এইটো কোনেও মানি নলয় এই কথাটো গতিকে ইয়াত যে মানে চৰকাৰৰ ধন আত্মসাৎ কৰাৰ প্ৰচেষ্টা বৃহৎ এটা চক্ৰই আৰম্ভ কৰিছে এই ঠিকাদাৰজনৰ হতুৱাই ঠিকাদাৰজনৰ মানে নেতৃত্বত আৰু বিষয়াসকল মিলিত হৈ বিশেষকৈ যিজন ইঞ্জিনিয়াৰে এই ইষ্টিমেট বনাইছে এই ইঞ্জিনিয়াৰজনো মানে সকলোকে আওতাত লৈ তদন্ত হ'ব লাগে আৰু এইটো কেনেকৈ এইটো সম্ভৱ হ'ল সেই গোটেইখিনি সকলোকে আওতাত লৈ এইটো ভাল এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু যিসকল ইয়াৰ লগত জড়িত আছে মই ভাবোঁ যে প্ৰথমে ব্লেক লিষ্টেড কৰিব লাগে আমাৰ ঠিকাদাৰজনক আগতো দুৰ্নীতি কৰি গৈছে আমাৰ PWD আপোনালোকে গ'লে এতিয়া গম পাব 3-4 বছৰ আগত কাম কৰি গৈছে এতিয়া চব খহি পৰিব ধৰিছে আৰু ৱালৰ ওপৰত তেখেতসকল দেৱাল নিৰ্মাণ কৰি থৈ গৈছে গতিকে এতিয়াও ৰং বাকী আছে তো বহুত মানে তেখেতৰ দুৰ্নীতি আছে গতিকে আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰিছোঁ এইজন ঠিকাদাৰৰ ঠিকাদাৰী লাইচেন্সটো বাতিল কৰিব লাগে আৰু ইয়াৰ লগত যিজনে ইঞ্জিনিয়াৰে এই এষ্টিমেটটো তৈয়াৰ কৰিলে
সকলোকে অন্ধকাৰত ৰাখি ইমান টকা এটা চৰকাৰে মানে ৰাজকোষৰ পৰা ধন উদং কৰাৰ যি প্ৰচেষ্টা হাতত লৈছে ইঞ্জিনিয়াৰজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা হ'ব লাগে আৰু বৰ্তমান যিসকল দায়িত্বত আছে তেখেতসকল যি হেমাহি কৰি আছে আমি বাৰম্বাৰ অভিযোগ কৰাৰ পিছতো আমাকে ওলোটা মানে বুজনি দিয়াৰ যি প্ৰচেষ্টা হাতত লৈছে ইয়াৰ পৰা আমি গম পাওঁ যে ইয়াত বহুত মানে মানুহ জড়িত হোৱাৰ আমাৰ এটা মানে দৃষ্টিগোচৰ হৈছে গতিকে আমি আপোনালোকৰ জৰিয়তে উচ্চপদস্থ বিষয়াসকলক আমি আহ্বান জনাব বিচাৰিছোঁ অতি সোনকালে ৰাজকোষৰ ধন কেনেকৈ মানে সকলো ইয়াত টেক্সৰ পইচা সকলোৰে মানে কষ্টৰ পইচা ইয়াত আমাৰ চৰকাৰৰ টেক্সৰ জৰিয়তে জমা হয় এই টকাখিনি কোনোবা টেবুলত বহি মেনেজ কৰি ঠিকাদাৰ আৰু চবে মিলি খাব বা ৰাইজৰ কোনো উপকাৰ নহ'ব এই কথাটো আমি মানি ল'ব পৰা নাই গতিকে অতি সোনকালে যদি ইয়াৰ ওপৰত ব্যৱস্থা লোৱা নহয় তেনেহ'লে আমি দলগাঁৱৰ ৰাইজ তথা দল সংগঠন আমি সকলোৱে ওলাই আহি ইয়াৰ প্ৰতিবাদ কৰিবলৈ সাব্যস্ত কৰিম আৰু আমি এনেকুৱা পৰ্যায়লৈ গুচি যাম তেখেতসকল কৈছে আমাক কালিও আপোনালোকে আৰু এটা কথা অৱগত কৰাওঁ তাৰে এজন বিষয়াই আমাক কয় যে আপোনালোকে গুৱাহাটীত যাব লাগিব চিফ ইঞ্জিনিয়াৰত 5 দিন বা দৌৰিব লাগিব কষ্ট হ'ব মানে আল্টিমেটলি কি ইংগিত দিব বিচাৰি আছে ইয়াৰ পৰাই গম পোৱা যায় যে আপোনালোকেও মানে বহি যাওক এই উঠাই লওক অভিযোগ উঠাই লওক মেনেজ হৈ যাওক এই কথাটো কিন্তু আমি মানি ল'ব পৰা নাই গতিকে ইয়াৰ লগত সকলোৱে জড়িত আমাৰ থকা পৰিলক্ষিত হৈ আছে যিসকল বিষয়ে জড়িত হৈ আছে তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে আৰু ঠিকাদাৰজনৰ লাইচেঞ্চ বাতিল কৰিব লাগে আৰু যিজন ইঞ্জিনিয়াৰে এনেকুৱা ধৰণৰ মানে আকাশ পাতাল মানে ইষ্টিমেট তৈয়াৰ কৰিলে তাৰ কাৰণত তেখেতসকলৰ বিহিত ব্যৱস্থা হ'ব লাগে আমি ইতিমধ্যে কমপ্লেইন দিছোঁ আমি চাম যদি কাম নহয় আমি প্ৰতিবাদ কৰিম তাৰপিছত আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম যিসকল ইয়াৰ লগত জড়িত হৈ আছে ইঞ্জিনিয়াৰ হওক ঠিকাদাৰ হওক তেখেতসকলক কিন্তু আমি কাঠগড়াত থিয় কৰাব আপোনালোকৰ যদি পুনৰবাৰ তেখেতসকলক সকিয়াই আনি দিছোঁ যিসকলে এই মানে সোণৰ হাঁহৰ কণী সদৃশ মানে কাম কৰিব যিসকলে বিচাৰিছে ইয়াতে সাহস কৰি বনাই ল'ব বিচাৰিছে যে এখন তুৰণ সৃষ্টি বনাই তাৰ 25 লাখ টকা তেখেতসকলে মানে আত্মসাৎ কৰাৰ যি প্ৰচেষ্টা হাতত লৈছে সকলো কিন্তু সাজু হ'ব লাগিব সকলো কাঠগড়াত থিয় কৰাৰ কাৰণে আমি বদ্ধপৰিকৰ দলগাঁৱৰ পৰা মানৱেন্দ্ৰ শইকীয়াৰ ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম